নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি কথা এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিছিলোঁ। মই ওলাইছোঁ পাৰ্লাৰলৈ, কাৰণ জানেনে এই চুলিখোপা হৈছে, চুলিখোপা কাৰ এনেকুৱা অৱস্থা হৈছে বাৰু, নে মোৰেই হৈছে? আৰু এই চুলিখোপা অৱস্থা বেয়া হোৱাৰ কাৰণ প্ৰথম হৈছোঁ মই নিজে, বিকজ চুলিখিনি প্ৰথমতে মোৰ খুব ভাল আছিলে, মাত্ৰ কাৰ্ল আছিলে অলপ, আৰু সেইটোৱে মোৰ মানে সমস্যা। আৰু কয় ন কি আদাক দেখি কুটুৰিৰো উঠিল গা, আৰু সেয়াই অৱস্থা হ'ল। আৰু তেতিয়া মই হোটেল মেনেজমেণ্টৰ জব কৰি আছিলোঁ, গুৱাহাটীতে আছিলোঁ। আৰু তেতিয়া মানে মোৰো মানে খুব ইচ্ছা গ'ল, আৰু দেখা পাই থাকোঁ মানুহবিলাকক ইমান ধুনীয়া ধুনীয়া কাৰ্লি ষ্ট্ৰেইট হেয়াৰ, আৰু মোৰহে কাৰ্লি চুলি। তো অৱশেষত ডিচাইড কৰিলোঁ মোৰ চুলি ষ্ট্ৰেইট কৰিম, আৰু সেইমতে হ'ল। অৱশ্যে প্ৰথমবাৰ ভাল হ'ল নাই, 3-4 মানলৈকে ভালেই হ'ল, কাৰণ এবাৰ কৰিলে আৰু নেক্সট বাৰ আপুনি কৰিবই লাগিব। যিহেতু এবছৰৰ পিছত মই কৰাওঁ, যিহেতু মানে এবাৰ ষ্ট্ৰেইট কৰাৰ পিছত আকৌ সেই চুলিখিনি যেতিয়া নতুন চুলিখিনি ওলাই আহে, আৰু যিহেতু মোৰ কাৰ্ল চুলি আছে, তো মানে চাপকাটো নিচিনা লাগে, মানে এই ভাওনা সবাহত যে চাপকা লগাই সেনেকুৱা নিচিনা লাগে। এয়া বৰ্তমানটো হৈয়ে আছে বাৰু মোৰ। তো সেয়ে মানে সেইটো হেৰিয়তে গৈ পেলাই আকৌ ষ্ট্ৰেইট কৰা হয়। কিন্তু লাষ্ট টাইম মানে কি ক'ম আৰু, বহুতকেইটা ৰিজন আছে। বিকজ মোৰ চুলিখিনি অলপ হাইলাইট কৰিছিলোঁ, আৰু য'ত স্মুথনিং কৰাইছিলোঁ তাত তেওঁলোকে ভালকৈ নকৰিলে, খুব কম সময়ৰ ভিতৰতে কৰি দিলে। কিন্তু উপায় নাই, আৰু সেনেকৈ থাকিলোঁ। কাৰণ মই সেইবাৰ চুলিখিনি কৰাৰ পিছতেই মই গম পাইছোঁ যে মোৰ এইবাৰ চুলিখিনি বৰবাদ হ'ব। তাৰ উপৰিও প্লাছ এটা পইণ্ট হ'ল পানীখিনি বেয়া, আইৰণৰ পানী, আৰু মই য'ত আছোঁ পানীখিনি একেবাৰে বেয়া, মূৰ চুৰ ধোৱাৰ পিছতে খজুৱাই। আৰু এনেকৈতো থাকিব নোৱাৰি, যিহেতু চুলিৰ কথা নহয় জানো। চুলিখিনি এই মৰাপাটৰ ৰছীহেন হ'লগৈ এতিয়া, আৰু চুলি থকাতকৈ মানে একেবাৰে নথকাই ভাল যেন মই এতিয়া অনুভৱ কৰিছোঁ। আৰু তাকে অলপমান চাৰ্চো কৰিলোঁ যে কি কৰিলে ভাল হ'ব, আৰু পাৰ্লাৰত গৈ কথাও পাতিলোঁ, আৰু তেওঁলোকে উপদেশ দিলে প্ৰ'টিন ট্ৰিটমেণ্ট কৰাৰ কথা। আৰু ভাগ্যও মই অলপ চাৰ্চ কৰিও গম পাইছিলোঁ যে প্ৰ'টিন ট্ৰিটমেণ্ট কৰিলে চুলিখিনি অকণমান ভাল হোৱাৰ চান্স এটা আছে, আৰু তাৰ কাৰণে গৈ আছোঁ। আৰু এই চুলি ষ্ট্ৰেইট কৰা, আৰু কি ক'ম আৰু, মানে সেয়া এটা বিনামূলীয়া উপদেশ দিছোঁ, ফ্ৰীতে উপদেশ দিছোঁ যে যিসকলৰ চুলি ভাল, ভুলতো এই কামটো নকৰিব। বিকজ ফাৰ্ষ্ট টাইম আপোনালোকে ভালেই পাব, বা 3-4 নম্বৰ বাৰলৈকে ভালেই পাব, তাৰপিছত চুলিখিনি ডেমেজ হ'বলৈ আৰম্ভ কৰে। আৰু অৱশ্যে ইয়াৰ যদি আপোনালোকে ভালদৰে যতন ল'ব পাৰে, ভাল হৈ থাকিব, সেইটো বেলেগ কথা বাৰু। কিন্তু মোৰ যতন লোৱা নাযায়। মই যতন লওঁ, কিন্তু এইবাৰ মানে মোৰ চুলিখিনি কৰোঁতেই বেয়া কৰি দিছে। মানে খঙতে মানে মই এইবাৰ একো যতনে নল'লোঁ, কিন্তু মাজে মাজে স্পা কৰোঁ বাৰু। এতিয়া গৈ আছোঁ প্ৰ'টিন ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। এফালে বাহিৰত বৰষুণ, ভিতৰত কাপোৰ মেলি থৈছোঁ, অৱস্থা বেয়া। বৰষুণৰ কাৰণে ৰৈ আছোঁ, বৰষুণ যাক এৰিলে যাওঁ। আৰু আহকচোন মোৰ লগতে, কি হ'ল চাওঁ। ফাইনেলি ওলাই আহিছোঁ নিজৰ মনটোকে বান্ধি। কিবা এটা কাম কৰিম বুলি ভাবিলে আৰু সেইটো নকৰিলে ভাল নালাগে, আৰু বিশেষকৈ এই চুলিখোপা লৈ মই অশান্তি পাইছোঁ। আৰু মই নিজকে মানে চাফ চিকুণকৈ বা অলপ নিট এণ্ড ক্লিন হৈ থাকিলে ভাল পাওঁ, আৰু এই চুলিখিনিয়ে মোক অশান্তি কৰি আছে। সেয়ে ভাবিলোঁ যি নহওক বৰষুণ হ'লেও যাম, আৰু যিহেতু আগদিনাই মই বুক কৰি থৈছোঁ যে মই যাম বুলি, তেওঁলোকক কৈ থৈছোঁ, গতিকে নগ'লে বেয়া হ'ব, সেইকাৰণে ওলালোঁ। আৰু এইয়া আমাৰ ৰাস্তাটো চাওকচোন, আমাৰ এইখিনি প্ৰায় ৰাস্তাই এনেকুৱা, নিজৰ গলিবিলাক এনেকুৱা। আৰু উন্নয়নৰ নামত এয়াই মানে কি ক'ম, যিখন চৰকাৰ আমাৰ লিডত আছে, সেই চৰকাৰৰ ৱাৰ্ড মেম্বাৰ থাকিলে কাম হয়, আৰু এইফালৰ মই যোনফালে থাকোঁ সেইফালে মানে লিডিং পাৰ্টিৰ ৱাৰ্ড মেম্বাৰ নাই। সেইকাৰণে এই কামবিলাক এনেকৈ মানে পৰি আছে। আচলতে এইটো কথা নহয়, চৰকাৰ সকলোৰে হয়, যিখন চৰকাৰে হওক লাগে, সকলোৰে কাম, জনতাৰ কাম কৰি দিব লাগে, সেইটোৱে মই ভাবোঁ। বাৰু যি নহওক, এইবিলাক কৈ পেলাই মই আহি পালোহি পাৰ্লাৰত, আৰু এইখন লখৰাতে আছে।
লখৰাত থকা এখন লৰেলৰ পাৰ্লাৰ এখনেই আছে আমাৰ এইখিনিত, আৰু ইয়াৰে ছাৰ্ভিচ মই ভাল পাওঁ, আৰু মই যিয়ে নকৰাওঁ লাগে, থ্ৰেডিং হওক কিবা সৰু সুৰা ছাৰ্ভিচ কৰালেও মই ইয়াতেই আহোঁ। আৰু ট্ৰিটমেণ্ট চলি আছে, ট্ৰিটমেণ্ট চলিও আছে যিহেতু ট্ৰিটমেণ্টটো দীঘলীয়া, আৰু ক্ৰীম লগাই পেলাই 15-20 মিনিট ৰ'ব লাগে, সেইকাৰণে তেওঁলোকে কফি প্ৰভাইড কৰিলে, আৰু কফি অকণমান খালোঁ, আৰু খাই মেলি এয়া লাষ্ট ট্ৰিটমেণ্ট চলি আছে, লাষ্ট ঘৰলৈ যাব পাৰিম আৰু আকৌ 2 দিনৰ পিছত মাতিছে। এই 2 দিন মই খুব কেয়াৰফুলি ৰাখিব লাগিব চুলিখিনি, যাতে পানীত নিতিতে, আৰু সেই বৰষুণো দি আছে, সেইকাৰণে মোৰ চিন্তাই লাগিছে। আৰু যিহেতু মই স্কুটি চলালে অলপ বতাহত বেয়া হয়। তাৰপিছত 2 দিনৰ পিছত এয়া মই স্কুলৰ পৰা আহিলোঁ। স্কুলৰ পৰা আহোঁতে মই স্কুটি চলাইছোঁ যদিও চুলিখিনি কভাৰ কৰি আনিছোঁ, আৰু স্কুলৰ পৰা ছুটি কৰি পেলাই ডাইৰেক্ট মই পাৰ্লাৰলৈকে আহিলোঁ, আৰু তেওঁলোক অলপ বিজি আছিলে, সেইকাৰণে মই অকণমান বহিব লগা হ'ল, আৰু চুলিখিনি ৱাছ কৰি দিলে, অকণমান ট্ৰিমিং কৰি দিলে, আৰু যিখিনি মোৰ হাইলাইট কৰা পৰ্চন আছিলে সেইখিনি অকণমান বেয়া হৈছিলে, অকণমান কাটি দিয়াৰ কাৰণে দুখ লাগিছিলে, কিন্তু হ'লেও বেয়া চুলিখিনি কাটি দিছে, ভালেই হৈছে বাৰু। আৰু হৈ গ'ল মোৰ প্ৰায় আধা ঘণ্টামানৰ পিছত কামখিনি খতম হৈ গ'ল, আৰু এয়া মোৰ ফাইনেল লুক। এতিয়া অকণমান মনটো শান্তি লাগিছে, আৰু ফাইনেলি অকণমান ফুৰিবলৈও গ'লোঁ, আৰু তাইক ক'লোঁ বোলো অকণমান ভিডিঅ' কৰি দিয়াচোন, চাওঁ মোৰ পিছফালৰ চুলিখিনি, কাৰণ মোৰ চুলিখিনি অকণমান কাটি দিলে বেয়া লাগে, চুটি হ'লে বেয়া লাগে। পিছে নাই, ঠিকে আছে বাৰু। আজিলৈ আহোঁ, ভিডিঅ'টো কেনেকুৱা পালে জনাব, বাই।